টিয়কৰ বানপীড়িতৰ কাষত লুৰিণজ্যোতি গগৈ ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লৈ থকা বানপীড়িতৰ দুখৰ সমভাগী হ'ল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। শীঘ্ৰেই বানপীড়িতক সাহায্য আগবঢ়াবলৈ দাবী অজাপৰ সভাপতিৰ। যিটো ঠাইত আজি থিয় হৈ আছো টিয়কৰ বানপানীত আক্ৰান্ত বহু পৰিয়াল শ পৰিয়াল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ যিটো অৱস্থা ডিভাইডাৰৰ মাজত তেওঁলোকে ইয়াতে থাকিব লগা এটা পৰিৱেশ হৈছে আৰু অতি বিপদসংকুল এই য'ত তেওঁলোকে বসবাস কৰিব লগা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে গাড়ী অহা যোৱা কৰে, গতিকে তেনেকুৱা এটা ঠাইত আজি মানুহে থাকি বানৰ আক্ৰান্ত হৈ থাকিব লগা পৰিৱেশ সৃষ্টি হৈছে। কিন্তু তাৰ পাছতো আমি দেখিছোঁ যে চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰা নাই অভিযোগ ৰাইজৰ মাজত আহিছে। বিশেষকৈ উপযুক্ত পৰিমাণৰ খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী এইবোৰ দিয়াটো নাই। আনকি বিধায়কসকলে দুফালে দুগৰাকী বিধায়ক পৰে, যোৰহাটৰ বিধায়ক, মৰিয়নিৰ বিধায়ক আৰু আনফালে টিয়কৰ বিধায়ক, তিনিজন বিধায়ক ইয়ালৈকে অহা নাই, অথচ ইমান মানুহ ইয়াত আছে। এইটো মই ভাবোঁ যে অত্যন্ত দুৰ্ভাগ্যজনক কথা। প্ৰথমটো খবৰ ল'বলৈ আহিব লাগিব, তেওঁলোকৰ সংস্থাপনৰ কথা নিশ্চিতি প্ৰদান কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ খাদ্য সামগ্ৰী, তেওঁলোকে খোৱা বোৱা কৰিবলৈ সুবিধা পাবলৈ পৰিষ্কাৰ খোৱা পানী, তাৰ লগে লগে শিশুসকলৰ ব্যৱস্থা, শিশুসকল ভালকৈ যাতে থাকিব পাৰে, শিশু খাদ্যৰ কথা আছে, পশু খাদ্যৰ কথা আছে, স্বাস্থ্য এইবোৰৰ কথা চোৱা চিতা কৰিবলৈ নহা কথাটো মই ভাবোঁ অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে মই আহ্বান জনাইছোঁ, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীকে ক'ব খুজিছোঁ যে আপোনাৰ এইখন ৰাজ্যৰ 3টা সমষ্টিৰ সংলগ্ন অঞ্চলত এগৰাকীও বিধায়ক নহাৰ অভিযোগ ৰাইজে